যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে, তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ। আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছোঁ যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম। আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ। এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম, তাক আমি অব্যাহত ৰাখিম। অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম। এয়া আমাৰ সংকল্প। অসমৰ বিকাশ আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। অহা 5 বছৰত পথ, ৰেল, বিমান আৰু জলপথ এই চাৰিওটা খণ্ডক সামৰি, স্বাস্থ্য আৰু শিক্ষা খণ্ডক সামৰি আমি 5 লাখ কোটি টকাৰ ব্যয়, মূলধনী ব্যয় আমি অসমত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে অসমক বানমুক্ত হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু ৰাজ্যক বানমুক্ত কৰিবলৈ আমি প্ৰথম 2 বছৰতে 18,000 কোটি টকা আমি ব্যয় কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।